এতিয়া যিহেতু শাওনৰ মাহ চলি আছে আৰু আজি হৈছে শাওনৰ প্ৰথমটো সোমবাৰ, সেইকাৰণে মই আৰু মোৰ লগৰজনী আহিলোঁ আমাৰ ঘৰৰ ওচৰতে থকা শিৱ মন্দিৰটোলৈ, মন্দিৰলৈ আহিলোঁ সেৱা কৰিম বুলি। আৰু যিহেতু আজি ব্ৰত পালন কৰিছোঁ, সেইকাৰণে মন্দিৰলৈ আহিলে মনটো ভাল লাগিব। আৰু ফাৰ্ষ্টতে ভৰি চৰি ধুই ল'লোঁ দুয়োটাই, আৰু আহি পেলাই আমি মন্দিৰৰ ভিতৰত সোমাই গ'লোঁ, মানে ধূপ চাকি জ্বলাবৰ কাৰণে। কিন্তু ভিতৰত মানে জেগা নাছিলে, সেইকাৰণে আমি বাহিৰতে চাকি জ্বলাই ল'লোঁ, আৰু তাইও চাকি জ্বলাই ল'লোঁ, দুয়োটাই ধুনীয়াকৈ চাকি জ্বলাই ল'লোঁ। আৰু কোনে কোনে মন্দিৰত গৈছে আজি জনাবচোন। আমি বাৰু বেলেগত যোৱা নহ'লে, আমাৰ ঘৰৰ ওচৰতে যিহেতু আছে ইয়ালৈ আহিলোঁ। আৰু এতিয়া ভিতৰত আমি শিৱলিংগত পানী ঢালি দিলোঁ, বেলপাত দিলোঁ, দি পেলাই ধুনীয়াকৈ সেৱা কৰি ল'লোঁ, আৰু মনটো বহুত বেছি ভাল লাগিছে, পবিত্ৰ পবিত্ৰ লাগিছে। আৰু আপোনালোকে কোনে কোনে শাওনৰ মাহটো ব্ৰত পালন কৰিছে জনাবচোন। আমি কিন্তু পূৰা শাওনৰ মাহটো ব্ৰত পালন কৰিছোঁ, মানে মাছ মাংস এইবিলাক একো নাখাওঁ। আৰু এতিয়া মই ধূপ জ্বলাই আছোঁ, আৰু ধূপ চুপ জ্বলাই সেৱা কৰি একদম পূজা কৰি লৈ ল'লোঁ। আৰু এতিয়া মানে মন্দিৰৰ বাহিৰতে মানে প্ৰসাদ বিতৰণ কৰি আছে, চাহ তাহ দি আছে, আৰু আমিও মানে প্ৰসাদ খাই ল'লোঁ, বেলপাত ল'লোঁ, ফুট ল'লোঁ, হাততো বান্ধি মানে দিয়ে, আৰু সেইবিলাকো লৈ ল'লোঁ। লৈ পেলাই আমি মন্দিৰৰ পৰা আহিলোঁ। আৰু মন্দিৰলৈ গ'লেতো জানেই বহুত বেছি ভাল লাগে, আৰু আমাৰো আজি মনটো বহুত বেছি ভাল লাগিছে। আৰু চেষ্টা কৰিম আগৰকেইটা সোমবাৰতো যাতে মন্দিৰত যাব পাৰোঁ। আৰু মন্দিৰৰ ওচৰতে মানে এটা নদী আছে, আমি মানে নদীটোত আহিলোঁ, ভৰি চৰি ধুলোঁ, ধুই কিনে এতিয়া ঘৰলৈ গুচি আহিলোঁ। চ' আজিৰ ব্লগটো ইমানেই আছিলে।